হেল্ল' ভিউৱাৰ্ছ, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিত আছে বগৰীৰ মিঠা আচাৰ। যদি মোৰ ভিডিঅ'টি ফেচবুকত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টি ইউটিউবত চাই আছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি বগৰীকেইটা ভালদৰে ধুই লৈছোঁ আৰু শুকাবৰ কাৰণে ৰ'দত মেলি দিছোঁ। তাৰপিছত বগৰীকেইটা আচাৰ বনোৱাৰ আগত এনেদৰে অকণমান ফালি লৈছোঁ যাতে মছলাখিনি ভিতৰলৈকে সোমাই যায়। বগৰীৰ মিঠা আচাৰ বনাবলৈ মছলাত ব্যৱহাৰ কৰিছোঁ ধনিয়া, লগতে কেইটামান জালুকো আছে। এয়া হৈছে চফ, এয়া হৈছে জিৰা, এয়া পাঁচফোৰণ, আৰু এয়া জনি, কেইটামান তেজপাত আৰু কেইটামান শুকান জলকীয়া। অকণমান গৰম কৰি খুন্দনাত খুন্দি ল'ম। খুন্দনাত এইকাৰণেই খুন্দিম যাতে একেবাৰে গুড়ি হৈ নাযায়, অলপ গোটা গোটা ভাৱটো থাকে। আচলতে আচাৰত মছলাটো অলপ গোটা গোটা হৈ থাকিলে খাবলৈ ভাল হয়। প্ৰথমে গুড়খিনি পাতল পাতলকৈ কাটি লৈছোঁ। তাৰপিছত অকণমান গৰম পানী দি তিয়াই ৰাখিছোঁ যাতে সোনকালে গুড়খিনি গলি যায়। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাত বগৰীখিনি অলপ সময় ভাজি ল'ম। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। তাৰপিছত মছলাখিনি ঢালি দিম। মছলাখিনি ঢালি আকৌ অলপ সময় ভাজিম, ভালদৰে মছলাখিনি সোমাই যোৱাকৈ, যাতে গোটেই বগৰীখিনিত মছলাখিনি ভালদৰে সোমাই যায় ভিতৰলৈকে। এনেদৰে ভাজি ইয়াৰ পিছত অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। আকৌ 2-3 বাৰ লৰাই অকণমান ভাজি শেষত তিয়াই থোৱা গুড়খিনি তাত দি দিছোঁ। তাৰপিছত এয়া লৰাই গুড়ৰ পানীখিনি যেতিয়া শুকাইছে তেনেদৰে তাৰৰ নিচিনা হৈ যাব। তাৰপিছত একেবাৰে শেষত ভিনেগাৰ অলপ এড কৰিছোঁ। আজিৰ বগৰীৰ মিঠা আচাৰ মোৰ সম্পূৰ্ণ হৈছে। ভিডিঅ'টি চাই কেনে পালে আপোনালোকৰ বহুমূলীয়া কমেণ্টেৰে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।